यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আজি কিছু বছৰৰ পৰা আমাৰ ৰাজ্যৰ গৰু মহৰ মাজত দেখা দিয়া এবিধ অন্যতম ৰোগ হ'ল লাম্পি চৰ্মৰোগ। বৰ্তমানো অসমৰ কেইবাখনো জিলাৰ পশুধন লাম্পি চৰ্মৰোগত আক্ৰান্ত হৈছে। ই এবিধ ভাইৰাছজনিত ৰোগ। আক্ৰান্ত পশুধনৰ তেজ ভক্ষণকাৰী মহ, চিকৰা, মাখি আদিৰ লগতে আক্ৰান্ত জন্তুৰ প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে সুস্থ জন্তুৰ দেহলৈ এই ৰোগ বিয়পে। লাম্পি চৰ্মৰোগত আক্ৰান্ত পশুধনৰ মৃত্যু হ'ব পাৰে। লাম্পি চৰ্মৰোগৰ লক্ষণসমূহ হ'ল এনেধৰণৰ: আক্ৰান্ত পশুধনৰ ছালত অসংখ্য টেমুনা হয়, ফলত বিষ হয় আৰু জ্বৰ উঠে। চকুপানীৰ লগতে নাকৰ পৰা হেঙুন ওলায় আৰু অতিমাত্ৰা লেলাৱতি নিঃসৰণ হয়। আক্ৰান্ত গ্ৰন্থিবোৰ ফুলি উঠে, ছালৰ টেমুনাবোৰ পৰ্যায়ক্ৰমে ফাটি গৈ ঘাঁৰ সৃষ্টি কৰে। গলবিচনি, কান্ধ, ভৰি আদি উখহে। ক্ষীৰতী গাই মহৰ গাখীৰৰ উৎপাদন কমি যায়। গাভিনী গাইৰ গৰ্ভপাত পৰ্যন্ত হ'ব পাৰে। লাম্পি চৰ্মৰোগৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাসমূহ এনেধৰণৰ: আক্ৰান্ত পশুধনক পৃথকে ৰখাৰ ব্যৱস্থা কৰিব লাগে। আক্ৰান্ত পশুধনক কেতিয়াও মুকলি পথাৰত এৰি দিব নালাগে। গোহালিৰ বাহিৰে ভিতৰে পানী, মল-মূত্ৰ আদি জমা হৈ থাকিবলৈ দিব নালাগে। গোহালিৰ জাবৰ-জোথৰ আদি গোহালিৰ পৰা দূৰৈত গাঁত খান্দি পুতি থ'ব লাগে, নতুবা ঢাকি থ'ব লাগে। গোহালিত বীজাণুনাশক ছটিয়াব লাগে। পাম চৌহদত বাহিৰা মানুহ বা অন্য জীৱ-জন্তু প্ৰৱেশ কৰিবলৈ দিব নালাগে। লাম্পি চৰ্মৰোগৰ বিষয়ে মিৰ্জাৰ কোচপাৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ মুকুল দাসে এনেদৰে কয়: আমাৰ অসমত আজি 10 বছৰমানৰ পৰা লাম্পি স্কিন ডিজিজে বৰ উপদ্ৰৱ চলাই আছে। লাম্পি স্কিন ডিজিজ এটা ভাইৰেল ডিজিজ, ইনফেকচিয়াছ ডিজিজ, আৰু লাম্পি স্কিন ডিজিজৰ ফলত বহু গৌপালকৰ ভীষণ ক্ষতি হৈছে। গাখীৰৰ প্ৰডাকশ্যনটো কমি গৈছে আৰু বেছিভাগ পোৱালি, ক্ৰছ পোৱালিবিলাকৰ ক্ষেত্ৰত আমি যিমান দেখিছোঁ যে ক্ৰছ পোৱালি মৃত্যুমুখত পৰিছে, লোকেল পোৱালিবিলাক অলপ বাচি আছে। লাম্পি স্কিন ডিজিজ হ'লে আপোনাৰ লক্ষণবিলাক কেনেকুৱা যে গাত টেমুনা উঠিব, খুব জ্বৰ উঠিব, ডামুৰিটো দুৰ্বল হৈ যাব ক্ৰমান্বয়ে, আৰু বেছিভাগ ইয়াতে ডামুৰিবিলাকতে হয়। বেছিভাগ ডামুৰিবিলাকত এইটো হয়, আৰু ডাঙৰবিলাকত হৈছে যদিও তাহাঁতৰ মানে মৃত্যুমুখত বেছি পৰা নাই আমাৰ ইয়াতে। আৰু ডামুৰিবিলাকৰ আমি দেখিছোঁ যে যিবিলাক ক্ৰছ পোৱালি বহুখিনি মৃত্যুমুখত পৰিছে, কিন্তু আমাৰ দেশী পোৱালিবিলাকৰ ইমিউনিটিটো অলপ বেছি কাৰণে দেশী পোৱালিবিলাক বাচি আছে। এই বেমাৰটোত কি হয়, প্ৰথমতে খুব জ্বৰ উঠে, গোটেই গাত স্কিনত টেমুনা উঠিব, তাৰপাছত আস্তে 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 সি দুৰ্বল হৈ গৈ থাকিব। আমি ইমান জ্বৰৰ ঔষধ দিলেও মানে সি জ্বৰটো নকমে, আৰু এই জ্বৰটো নকমে। সেইকাৰণে আমি কি কৰিব লাগে,
আমি কিছুমান ঔষধ ইউজ কৰোঁ ইয়াতে, যেনেকুৱা ফ্লুনিক্সিন, মেগ্লোমাইন, এই বজাৰত পায়, মেগ্লোজেছিক পায়, ইউনিজিভ পায়, এইবিলাক আমি ইনজেকশ্যন আমি দি পেলাই তেতিয়া আমাৰ সোনকালে অলপ আৰোগ্য হয়। তাৰ লগতে তাৰ ইমিউনিটি বুষ্টাৰ হিচাপত আমি কিছুমান ঔষধ দিব লাগে, ভিটামিন A, D, 3, E থকা অথবা ইমিউনো কেয়াৰ জাতীয় এনেকুৱা ঔষধ আমি দি থাকিব লাগে, সি যাতে ইমিউনিটিটো পাই থাকে, অলপ সবল হৈ থাকে। আৰু তাৰ লগে লগে আমি সদায় এটা কথা মনত ৰাখিব লাগে, যিমানে সি দিন যাই থাকে সি নোখোৱা হ'ব দামুৰটোৱে নোখোৱা হ'লে সি নাখায় কাৰণে আমি বাদ দিব নালাগিব। আমি তাক খোৱা মানে যদি গাখীৰ খোৱা পোৱালি হয় আমি গাখীৰ দিব লাগিব, গাখীৰটো খুৱাই দিব লাগিব যাতে সি শক্তিটো পাই থাকে, বা অন্ততঃ আমি চাপৰকে পানী কৰি পেলাই চাপৰ অলপ খুৱাই দিলোঁ, অথবা দৰকাৰ হ'লে আমি ভাত অলপ পানী ভাত কৰি পেলাই আমি লাগে সেইটোকে খুৱাই দিলোঁ। কিছুদিন পিছত কি হ'ব, যদি সি বাচি থাকে টেমুনাটো ফাটি যাব, তাৰে পিছত আমাৰ তেতিয়া কিন্তু আমাক এণ্টিবায়'টিক লাগিব। প্ৰথম অৱস্থাত আমাক এণ্টিবায়'টিকৰ সিমান প্ৰয়োজনটো নাই। যেতিয়া স্কিনটো ফাটি যাব, এই টেমুনাবিলাক ফাটি যাব, তেতিয়া আমাক এণ্টিবায়'টিকৰ প্ৰয়োজন হয়। আৰু ড্ৰেছিঙৰ কাৰণে আমাৰ আয়ডিন জাতীয় যেনে বিটাডিন খুব দৰকাৰী ইয়াতে। আৰু এইখিনি সময়ত পোক নালাগিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। এই বেমাৰটো কেতিয়া হয়, বেমাৰটো যিমানে আমাৰ আচলতে কি হয়, এই ৱাৰ্ম আৰু হিউমিড, যেতিয়াই হিউমিডিটিটো বেছি হ'ব আৰু ইপিনে গৰমটো বেছি হ'ব, তেতিয়াই এই বেমাৰৰ প্ৰকোপটো বেছি হয়। এইবাৰ ৱেডাৰটো এনেকুৱা হৈছে যে ৱাৰ্ম আৰু পূৰা হিউমিডিটি বহুত বেছি আছে বৰষুণ অহাৰ কাৰণে, সেইকাৰণে এইবাৰ প্ৰকোপটো আমি বহুত বেছি পাইছোঁ ইয়াতে অন্যবাৰতকৈ, যোৱাবাৰতকৈ তাতে। গোপালকসকলে সদায় এটা মনত ৰাখিব লাগিব যাতে লাম্পিৰ ভেকচিনটো যেনেকৈ কি নহওক দিয়াৰ ব্যৱস্থা কৰা হয়। আমাৰ চৰকাৰীভাৱেও দিয়ে, কিন্তু কোনোবাৰ যদি নাপায়ও তাতে ওচৰৰ পশু চিকিৎসালয়ত যোগাযোগ কৰিব পাৰে বা নিজাকৈ হ'লেও দিব পাৰে। তাতে গোটপক্স ভেকচিনটো আমি আগতীয়াকৈ যেনে আমি এপ্ৰিল মানত দিলে ভাল। আৰু কাৰণ এই বেমাৰটো বেছি হয় আপোনাৰ মে'ৰ পৰা আগষ্টলৈকে খুব বেছি হয়, যেতিয়া বৰষুণ আৰু গৰমটো থাকে তাতে। পশুপালকসকললৈ আমাৰ অনুৰোধ, লাম্পি চৰ্মৰোগে দেখা দিয়াৰ লগে লগে আপুনি ওচৰৰ পশু চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰক। বৰ্তমান অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত চবকা, সোৱাইন ফিভাৰ, PPR আদিকে ধৰি পশুধনৰ বিভিন্ন ৰোগৰ চিটা বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে। এই বিষয়ে ডাক্তৰ মুকুল দাসে এনেদৰে কয়। বৰ্তমান আমাৰ অসম চৰকাৰৰ পশুপালন বিভাগৰ পৰা বিভিন্ন ধৰণৰ ভেকচিনৰ ব্যৱস্থা কৰা হৈছে আমাৰ পশুপালকসকলৰ সহায় হোৱাৰ কাৰণে। এক নম্বৰতে হ'ল আমাৰ FMD বা আমি চবকা ৰোগ বুলি কওঁ। চবকা ৰোগৰ ভেকচিনটো আমাৰ 6 মাহৰ মূৰে মাৰি থকা হৈছে, যিটো আগতে কি হৈছিলে যে চবকা বেমাৰৰ আমাৰ ভেকচিনটো ৰেগুলাৰ মাৰা নাছিলে, আমাৰ এনেকুৱা মাছ ভেকচিনেশ্যন কৰা নাছিলে। তাৰ ফলত গোটেই গাঁৱত আপোনাৰ চবকা বেমাৰটো হৈ পেলাই গোপালকসকলৰ নগুৰ নাকতি হৈছিলে, বহুত মিল্ক প্ৰডাকশ্যন কমি গৈছিলে, বহুত দুৰ্বল হৈছিলে, মৰি গৈছিলে কিছুমান। এতিয়া সেই প্ৰকমটো বহুত কমিছে। আজি আমাৰ ডিপাৰ্টমেণ্টে যেতিয়াৰ পৰা FMD ভেকচিনটো দিয়া আৰম্ভ কৰিলে, তেতিয়াৰ পৰা FMDটো চেগাচাৰকাকৈ য'ত পৰা নাই তাতে হৈছে যদিও বহুতখিনি এতিয়া আমাৰ কমি গৈছে। তাৰপিছত আমাৰ আছে কি এটা গাহৰিৰ কাৰণে CSFP, আপোনাৰ ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিনৰ কাৰণে আমাৰ এটা প্ৰজেক্ট চলি আছে। সেইটোও আমি 1 বছৰৰ মূৰে আমি মাৰিছোঁ। এইটো ফ্ৰী অফ কষ্ট। আমাৰ ষ্টাফসকলে, আমাৰ ক্ষেত্ৰ সহায়ক, আমাৰ গোপাল মিত্ৰ, আমাৰ গোটেই ভেকচিনেটৰবিলাকে ইয়াতে মাৰি আছে আৰু সেইটোৱেও ৰাইজ যথেষ্ট উপকৃত হৈছে। ইয়াৰ উপৰিও আমি এতিয়া মাৰি আছোঁ আমি এণ্টাৰটক্সেমিয়া ভেকচিন। আমাৰ এছকেড আঁচনিৰ অধীনত আমাৰ অসম চৰকাৰৰ পৰা আমি এণ্টাৰটক্সেমিয়া ভেকচিন ছাগলীৰ কাৰণে, যিটো বেমাৰত ছাগলী হঠাৎ মৃত্যুমুখত পৰে আৰু সাধাৰণতে জুলাই আগষ্ট যি সময়ত ঘাঁহৰ প্ৰডাকশ্যনটো বেছি হয় সেইখিনি সময়ত ছাগলী মৃত্যুমুখত পৰে। আৰু তেতিয়া এই এণ্টাৰটক্সেমিয়া ভেকচিনটো দিয়া থাকিলে তাৰ পৰা আমাৰ বাচিব পাৰি। তাৰ পাছত আমাৰ আৰু আছে এটা PPR বুলি কয়, পেষ্টিডিয়াছ পেটিছ ৰুমিনেন্স। আৰু এটা সময়ত কি আছিলে অসমত যে PPR বেমাৰ হৈ পেলাই বহু ছাগলী মৰিলে। ৰোগটোৰ লক্ষণটো এনেকুৱা
যে নাকেদি বিজল ওলাই থাকিব, পায়খানা একদম পানী পায়খানা একদম দুৰ্গন্ধযুক্ত। এক ঘৰত যদি হৈছে, গাঁৱৰ এক ঘৰত যদি হৈছে, গোটেই গাঁৱতে বিয়পি যায় আৰু তৎক্ষণাত মৃত্যুমুখত পৰে, মানে বচাবৰ উপায় নাথাকে। সেইকাৰণে আমাৰ অসম চেণ্ট্ৰেলৰ পৰা এইটো PPR আঁচনি এটা লোৱা হৈছে। এই ভেকচিনটো আমাৰ সময়ে সময়ে মাৰি থকা হৈছে। আমাৰ আৰু কিছুদিন পিছত আৰু মাৰিব, বছৰত এবাৰকৈ আহি আছে আমাৰ PPR ভেকচিন। ইয়াৰ উপৰিও আমাৰ আমাৰ এতিয়া কি হৈছে যে এণ্টি ৰেবিজ ভেকচিনেশ্যন প্ৰগ্ৰেম এটা চলি আছে। আমাৰ মানে কুকুৰবিলাকৰ কাৰণে, ইয়াৰ উপৰি গৰু চৰুক যদি কুকুৰে কামুৰে তথাপিও আমাৰ ডিছপেঞ্চাৰীত ভেকচিনটো এতিয়া সহজলভ্য আৰু বেছিভাগ আমি ফ্ৰীতে দিম ভেকচিনটো, এণ্টি ৰেবিজ ভেকচিনটো। এণ্টি ৰেবিজ ভেকচিনটো দিয়াৰ ফলত আমাৰ যিটো জলাতংক ৰোগৰ প্ৰাদুৰ্ভাৱটো অলপ কমি গৈছে। ইয়াৰ উপৰিও আমাৰ পল্ট্ৰিৰ কাৰণে, মুৰ্গীৰ কাৰণে আমাৰ R2B ভেকচিনেশ্যনটো আমি দি থাকোঁ মাজে মাজে। R2B ভেকচিন আৰু F1 ভেকচিন আমি বিনামূল্যত আমি দি থাকোঁ গাঁৱত। আমাৰ ডিছপেঞ্চাৰীবিলাকতো যদি কোনোবাই লৈ আহে পল্ট্ৰি বা সেনেকুৱা, আমি ব্যৱস্থাটো কৰি দিওঁ R2B ভেকচিনৰ কাৰণে। যিটো মানে মানুহে কয় যে টোপনিয়াই থাকি মুৰ্গীটো মৰি যায়, তেনেকুৱা বেমাৰ R2B ৰাণীখেত বুলি কয়, যে ৰাণীখেত বেমাৰৰ ভেকচিনটো আমি এতিয়া দি আছোঁ। অৱশ্যে পশুপালকসকলে বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ সুবিধা লাভ কৰাৰ বাবে তেওঁলোকৰ আধাৰ নম্বৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। এই বিষয়ে ডাক্তৰ মুকুল দাসে এনেদৰে কয়। ভেকচিনৰ কাৰণে আমাৰ কিছু নীতি নিয়ম কৰি দিয়া হৈছে, যে ভেকচিন মাৰাৰ লগে লগে, বিশেষ কৰি চবকা ভেকচিনটো আমাৰ মাৰাৰ লগে লগে আমি সেইটো আমাৰ এটা পৰ্টেল এটা আছে NDLM-ৰ, তাতে আমি আপলোড কৰিব লাগে। আপলোড কৰাৰ লগে লগে আমাক আমাৰ প্ৰয়োজন হৈছে আধাৰ কাৰ্ডৰ। আমি বেংকত যেনেকৈ একাউণ্টবিলাক লিংক কৰে আধাৰ কাৰ্ডৰ লগত, আমাৰো এতিয়া গৰুবিলাকৰ যাতে মানে তথ্য পাতিখিনি মানে পৰ্যাপ্ত তথ্য পাতি আমাৰ মজুত থাকে, সেইটোৰ কাৰণে আমাৰ আধাৰ কাৰ্ডৰ লগতে গৰুৰ কাণত আমাৰ টেগিঙো কৰা যায়। এনেকুৱা টেগিং আমাৰ ধৰক কৰা গৈছে তাতে, যে টেগিঙৰ লগতে আধাৰ কাৰ্ডৰ অ'নাৰটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অ'নাৰটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এই টেগ নাম্বাৰটো আমি তাতে লিংক কৰিব লাগিব আৰু মানুহজনৰ আধাৰখন লিংক কৰিব লাগিব। কিন্তু এটা আমাৰ প্ৰব্লেম এটা হৈছে যে আমাৰ কি হৈছে, আগতে আমাৰ গৰুবিলাকৰ ৰেজিষ্ট্ৰেশ্যন আছিলে কিন্তু আধাৰ কাৰ্ডটো আমাৰ লিংক কৰা যোৱা নাছিলে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ পাব্লিকক, যাতে যিসকলৰ এতিয়াও আধাৰটো লিংক হোৱা নাই, তেখেতসকলে যাতে আহি পেলাই আমাৰ ষ্টাফৰ লগত সহযোগ কৰে আৰু আধাৰখন দেখাই আমাৰ তাতে আপডেট কৰে, ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপডেট কৰে। আমি দেখিছোঁ বহুতে সেই বস্তুটোত অলপ মনোযোগটো নিদিয়ে বা আমাৰ ষ্টাফক নিৰুৎসাহ কৰে, সিহঁতে দিব নোখোজে আধাৰ কাৰ্ডখন। এইটো নকৰিব, এইটো আপোনালোকৰ ভালৰ কাৰণে আমি কৰি আছোঁ। আপোনালোকৰ গৰুটোৰ তথ্য পাতিখিনি পৰ্যাপ্তভাৱে আমাৰ এই পৰ্টেলত মজুত থাকিব। সেয়েহে আমি কৃষকসকলক অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে পশুধন আৰু হাঁহ কুকুৰাক সময়মতে প্ৰতিষেধক প্ৰদান কৰি পামখন লাভজনক কৰি ৰাখে। শেহতীয়াকৈ দেখা গৈছে যে আমাৰ ৰাজ্যৰ বহু শিক্ষিত যুৱক যুৱতী পশুপালনক বৃত্তি হিচাপে ল'বলৈ আগবাঢ়ি আহিছে, যিটো আমাৰ ৰাজ্যৰ বাবে এটা শুভ লক্ষণ। এয়া মিৰ্জা সোণতলাৰ এনে এগৰাকী শিক্ষিত যুৱক ৰিপুঞ্জয় ডেকাৰ গোপাম। 2025 চনত মাত্ৰ 4টা গৰুৰে আৰম্ভ কৰা শ্ৰী ডেকাৰ গোপামত বৰ্তমান দৈনিক 55ৰ পৰা 60 লিটাৰ গাখীৰ উৎপাদন হয়। আইনৰ স্নাতক শ্ৰী ডেকাই বৰ্তমানলৈ নিজৰ পুঁজিৰেই পামখনৰ পৰিসৰ বৃদ্ধি কৰি গৈ আছে। মই বৰ্তমান উপস্থিত আছোঁ মিৰ্জাৰ সোণতলাত, আৰু মোৰ লগত আছে এগৰাকী যুৱ গৌপালক ৰিপুঞ্জয় ডেকা। নমস্কাৰ। নমস্কাৰ। আমাৰ দেখি ভাল লাগিছে যে ৰিপুঞ্জয় ডেকাৰ দৰে এজন যুৱ গৌপালকক আজি আমি লগ পাইছোঁ। আমি জনাত আপুনি LLBও পাছ কৰিছে, আইনৰো আপুনি স্নাতক ডিগ্ৰীধাৰী। তাৰপিছতো আপুনি এই গোপালনৰ বাবে মন কিয় মেলিলে? মানে মই আচলতে গাহৰিৰ লগতে জড়িত আছিলোঁ, গাহৰি ফাৰ্ম কৰি আছিলোঁ।
তাৰপিছত যিহেতু ASF ইমান বাঢ়িল মই সেইকাৰণে ভাবিলোঁ গৰুৰ লগতে অলপ মানে ট্ৰেইনিং লৈ এলপকৰ পৰা লৈছোঁ বেছিক ট্ৰেইনিংখিনি লৈ সেইকাৰণে এনেকুৱা আৰম্ভ কৰিলোঁ। তাৰমানে আপুনি পঢ়ি থকা কালৰ পৰাই গাহৰি গাহৰি পালনৰ লগত পালন জড়িত হৈ আছে। জড়িত হৈছোঁ। কিন্তু গাহৰি পালনৰ প্ৰতি আপুনি আচলতে আফ্ৰিকান স্বাইন ফিভাৰৰ আফ্ৰিকান স্বাইন ফিভাৰৰ কাৰণে মই নিৰুৎসাহ হ'ল আৰু প্ৰথম কেইজনী গৰুৰে কৰিলে আৰু কেতিয়া আৰম্ভ কৰিলে? মই আচলতে ডিচেম্বৰত আৰম্ভ কৰিলোঁ 2025 আৰু প্ৰথম 4জনী নিছিলোঁ আৰু এতিয়া আৰু এজনী 2 মাহ আগতে ভৰালোঁ। আৰু এতিয়া আপোনাৰ দৈনিক গাখীৰৰ উৎপাদন কিমানমান হয়? আপোনাৰ 50 to 60 লিটাৰ হৈ আছে। আৰু এই গাখীৰখিনি ক'ত বিক্ৰী কৰে আপুনি? লোকেলি বিক্ৰী হৈ যায় কিন্তু বাকীখিনি যি ৰয় সেইখিনি মই পুৰবী ছ'চাইটিত দি থৈ আহোঁ। আৰু কি দাম পাই আছে বৰ্তমান? লোকেলখিনিতো 60 ৰুপিছত গৈ আছে কিন্তু যোনটো পুৰবী ৰেটটো কম এভাৰেজ ধৰক 45 সেনেকুৱা হৈ আছে। তেওঁলোকে ফেট আৰু SNF-ৰ ওপৰত নিৰ্ভৰ কৰিয়ে দিয়ে নহয় জানো? হয়। আৰু আপুনি আমি দেখিছোঁ অলপ ঘাঁহ খেতিও আৰম্ভ কৰিছে। নেপিয়াৰ ঘাঁহ। আৰু আপুনি ধৰক এই ক্ষেত্ৰত আপোনাৰ গো পামখন পৰিচালনাৰ ক্ষেত্ৰত আমাৰ যিখন ৰাজ্যিক পশু চিকিৎসালয় আছে কোচপাৰাত, এই ৰাজ্যিক পশু চিকিৎসালয় হওক বা পশুপালন বিভাগৰ পৰা কেনেকুৱা সহায় সহযোগিতা পাইছে? ডক্টৰ মুকুল ছাৰৰ লগত মই কণ্টেক্ট হৈ থাকে, কিবা প্ৰব্লেম হ'লে তেওঁৰ লগত যোগাযোগ কৰোঁ, তেওঁ মানে যথেষ্টখিনি হেল্প কৰে আৰু আমি দেখিছোঁ যে আপোনাৰ ইয়েৰ টেগো লাগি আছে কাণৰ যিটোতে হয় আৰু আপুনি প্ৰতিষেধকবিলাক দিয়াইছে ন? ভেকচিনবিলাক FMD দিয়া হৈছে আপোনাৰ FMD ভেকচিন। পোৱালিবিলাক আপোনাৰ কি মানে এয়াৰ ফলতে জন্ম হয়নে মানে আৰ্টিফিচিয়েল ইনচেমিনেশ্যন কৰা গৈছে, ছেক্স চৰ্টেটো ইউজ কৰিছোঁ ৰিচেণ্টলি। আৰু আপুনি কি ভৱিষ্যতে আৰু গৰু বঢ়াম বুলি ভাবিছে নেকি? ভাবিছোঁ। আৰু এতিয়ালৈকে নিজৰ পুঁজিৰে কৰিছে নে চৰকাৰৰ পৰা কিবা পাইছে? নাই, নিজৰ পুঁজিতে আৰম্ভ কৰা গৈছে আৰু আজিকালি বহুতো ধৰক ৰাজসাহায্যযুক্ত ঋণো আছে। সুবিধা পালে আপোনাৰ ৰাজসাহায্যযুক্ত ঋণ লোৱাৰ ইচ্ছা আছে নে নাই? ইচ্ছা আছে, বঢ়োৱা মন আছে ফাৰ্মখনে। হয়। আৰু এতিয়ালৈকে যিটো ধৰক আপোনাৰ প্ৰগ্ৰেছ ফাৰ্মখনক লৈ আপুনি কেনেকুৱা মানে বিশ্বাসীনে যে আৰু চলিব পাৰিম এইটোতে এতিয়ালৈকে আপুনি আত্মবিশ্বাস? আৰু আজি ধৰক যিসকলে অনুষ্ঠান চাই আছে আপোনাৰ দৰে যুৱকসকলে তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব যে বহুতৰে ধৰক টকা পইচা আছে কিন্তু কেৱল টকা পইচা থাকিলেই পাম এখন আৰম্ভ কৰিব নে পাম এখন পৰিচালনাৰ বাবে কি কি গুণৰ প্ৰয়োজন আচলতে? বুলি ক'লে ইণ্টাৰেষ্ট থাকিব লাগিব প্ৰথম, তাৰপিছত আৰু ইণ্টাৰেষ্ট থাকিব লাগিব আৰু লগতে নিজে লাগি থাকিব লাগিব। গ্ৰীষ্মৰ দিনত গাই গৰুবোৰ প্ৰচণ্ড গৰমৰ বাবে হিট ষ্ট্ৰেছত ভোগে আৰু ইয়াৰ ফলত গাই গৰুৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। সেয়েহে গ্ৰীষ্মৰ দিনত গাই গৰুক হিট ষ্ট্ৰেছৰ পৰা সুৰক্ষা প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই বিষয়ে লোহাৰঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ দেৱকিংকৰ শৰ্মাই এনেদৰে কয়। গ্ৰীষ্মকালত গৰুৰ হিট ষ্ট্ৰেছটো সঁচাকৈ অতি মানে ভয়ংকৰ বুলিয়ে ক'ব লাগিব। আমাৰ অসমৰ জলবায়ুত যিহেতু আৰ্দ্ৰতাৰ পৰিমাণটো বেছি আৰু টেম্পাৰেচাৰটোও বহুত বেছি হয় আজিকালি, এই আৰ্দ্ৰতা বেছি হোৱাৰ কাৰণে গৰুবিলাকে হিট ষ্ট্ৰেছত ভোগে, অৰ্থাৎ হাইপাৰথাৰ্মিয়া হয়। গৰুবিলাকৰ যিখিনি আমাৰ ধৰক বাহিৰৰ পৰা যিখিনি গৰু আহে, আমাৰ এক্সটিক গৰু হলষ্টিয়ান ফ্ৰিজন হওক বা জাৰ্চি হওক, তেওঁলোকৰ হিট টলাৰেঞ্চ কেপাচিটিটো বহুত কম। তেওঁলোকৰ ক্ষেত্ৰত যেতিয়া টেম্পাৰেচাৰ এনভাইৰনমেণ্টেল টেম্পাৰেচাৰ 27 মান পাই যায় তেতিয়াৰ পৰা তেওঁলোকৰ হিট ষ্ট্ৰেছত ভোগাৰ সম্ভাৱনা বেছি। আৰু যিখিনি আমাৰ ক্ৰছ থাকে, ক্ৰছখিনিয়ে 33 মান টেম্পাৰেচাৰলৈকে সহ্য কৰিব পাৰে, তাৰ ওপৰত সহ্য কৰিব নোৱাৰে। অৱশ্যে আমাৰ যিখিনি থলুৱা আমাৰ লখিমী গাই আছে নহয়, এইখিনি গাইয়ে 36 মান এনভাইৰনমেণ্টেল টেম্পাৰেচাৰলৈকে সহ্য কৰিব পাৰে। তাৰ ওপৰত যেতিয়া জলবায়ুৰ টেম্পাৰেচাৰটো বৃদ্ধি হয় তেতিয়া কি হয়, গৰুখিনিয়ে হিট ষ্ট্ৰেছত ভোগে, অৰ্থাৎ গৰুখিনিয়ে কি হয় তেতিয়ালৈকে তেওঁলোকৰ উশাহটো খুব ঘন হৈ যাব পাৰে, খাদ্য খোৰাক কমাই দিয়ে আৰু তাৰ ফলত কি হয় তেওঁলোকৰ উৎপাদন ক্ষমতাটো বহুত কমি যায়। উৎপাদন ক্ষমতা কমি যোৱাৰ উপৰিও টেম্পাৰেচাৰ তেওঁলোকৰ বডি ক'ৰ টেম্পাৰেচাৰ যিটো হয় সেইটো বেছি হৈ থাকে। তাৰ ফলত নিজে সুস্থভাৱে থাকিব নোৱাৰে, আনকি বহুত গৰু মৃত্যুমুখতো পৰিব পাৰে এই ক্ষেত্ৰত। তাৰ বাবে আচলতে সকলোতকৈ ভাল উপায়টো হৈছে গৰুজনীক দিনটোত দুবাৰ তিনিবাৰলৈকে
গা ধুৱাই থাকিব লাগে ঠাণ্ডা পানী দি। অকল গাটো ধুৱাই নহয়, আমি 5 মিনিটমানৰ কাৰণে গৰুজনীক গাটো তিয়াই ৰাখিব লাগে। গাটো তিয়াই ৰখাৰ উপৰি আমি ফেনৰ ব্যৱস্থা কৰিব লাগিব, যিটো মানে এনভাইৰনমেণ্টেলি আমি তেওঁলোকক কুল অৱস্থাত ৰাখিব লাগিব। গাটো ঠিক ধুৱাই দিয়াৰ পিছতে আমি যদি ৱাল ফেন বা চিলিং টেবুল ফেন দিয়া যায় তেতিয়া বেছি সুফল পোৱা যায়। চিলিং ফেনত কি হয়, আমাৰ চিলিং ফেনত ওপৰৰ যিটো টিংপাতৰ টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো তললৈকে টানি আনাৰ ফলত টেম্পাৰেচাৰটো অলপ গৰম বতাহ বেছিকৈ পায়। সেইকাৰণে আমি যদি ৱাল ফেন বা টেবুল ফেন ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে গাটো ধুৱাই দিয়াৰ পিছতে গৰুজনীক সেইটো দিলে কি হয়, বডিৰ পৰা ইভাপৰেশ্যনটো ভাল হয়। ইভাপৰেশ্যনটো ভাল হোৱাৰ ফলত গৰুজনীয়ে কুল অনুভৱ কৰে, সেইটো এটা কথা। আৰু দ্বিতীয় কথা হৈছে আমি তেওঁলোকৰ খাদ্যাভ্যাসটো কিছু পৰিমাণে চেঞ্জ কৰি দিব লাগে। ঠাণ্ডা সময়ত আমি খুৱাব লাগে, দুপৰীয়াৰ সময়ত আমি তেওঁলোকক মানে কনচেন্ট্ৰেট দানাটো বেছিকৈ দিব নালাগে। সেইখিনি সময়ত আমি ঘাঁহ জাতীয় খাদ্য, যিখিনি ঘাঁহত আমাৰ ধৰক পানীৰ পৰিমাণ বেছি থাকে সেইখিনি ঘাঁহ আমি দিব লাগে। কিন্তু ৰাতিপুৱা সোনকালে অলপ যেতিয়া ঠাণ্ডা থাকে বতৰটো তেতিয়া আমি খুৱাব লাগে, আৰু ইভিনিঙো আমি অলপ যেতিয়া বতৰ ঠাণ্ডা হয় তেতিয়াহে দানা খুৱাব লাগে। আৰু গৰমৰ দিনত কেতিয়াও গাইজনী উৎপাদন মই বৃদ্ধি পাম অহাকালি বা কালি মোক গাখীৰ বেছি লাগে এনেহেন ধৰণৰ চিন্তা কৰি বা গাইজনীক মই বেছি মৰম কৰি পেলাই দানাৰ পৰিমাণটো কেতিয়াও বঢ়াব নালাগে। যিহেতু তেওঁ ইতিমধ্যে হিট ষ্ট্ৰেছত ভুগি থাকে, হাইপাৰথাৰ্মিয়াত ভুগি থাকে, তেওঁ নিজৰে দেহৰ এটা বেমাৰ থাকে আৰু হজম শক্তিটো কিছুমানে মানে কমি থাকে। তাৰ ফলত কি হয়, বেছিকৈ অলপ দানা খুৱাই দিলে কি হ'ব পাৰে, এচিডিটিৰ পৰিমাণ বেছি হ'ব পাৰে, হাইপাৰ এচিডিটি, এচিডোচিছ বুলি কয় যিটো গৰুৰ, সেইটো হ'লেতো আৰু বেছি ভয়ংকৰ হৈ যাব পাৰে। এইখিনি আৰু লগতে কি হৈছে, খাদ্যৰ ক্ষেত্ৰত কি হ'লে আমি তেওঁলোকক বেছি কোৰ্চ ফডাৰ ফাইব্ৰাছ ফিডটো অলপ কমাই দিব পাৰিলে ভাল। খেৰ জাতীয় খাদ্য দিয়াৰ ফলত কি হয়, ৰুমিনেশ্যনটো বেছি হয়, অৰ্থাৎ খাদ্যৰ পাচন প্ৰক্ৰিয়াটো বেছি পৰিমাণে চলিবলগীয়া হয়। তাৰ ফলত কি হয়, বডি টেম্পাৰেচাৰটো আৰু কিছু পৰিমাণে বৃদ্ধি হয়। সেইকাৰণে সেইখিনি বস্তু কিছু পৰিমাণে কমাই দিব লাগে। লগতে আমি মানুহে যিখিনি গৰমৰ দিনত ইলেক্ট্ৰল খাব লাগে ঠিক সেনেকুৱা ধৰণে আমি ইলেক্ট্ৰলাইট জাতীয় বস্তু, যিখিনি পটাছিয়াম, কেলছিয়াম, এইখিনি বস্তু, মিনাৰেলছ, এইখিনি বস্তু কিছু পৰিমাণে বঢ়াই দিব লাগে গৰুবিলাকক। আৰু গৰুবিলাকৰ পৰা যিহেতু আমাৰ গৰুবিলাকৰ পৰা আমি আজিকালি ভাল উৎপাদন আশা কৰোঁ, আৰু সেইকাৰণে সুস্থ সবল কৰি গৰুখিনিক ৰখাটো আমাৰ আচলতে কৰ্তব্য। আমাৰ গোপালকসকলে তেওঁলোকৰ গোধনসমূহক গৰমৰ পৰা সকাহ দিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। किसान भाइयों गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में